নকৰে তেতিয়া আপোনালোকে ইয়াৰ পিছৰ যোনটো PM কিষাণৰ কিস্তি সেইটো আপোনালোকৰ একাউণ্টত নোসোমাবও পাৰে। তো সেইটো কাৰণে আপোনালোকৰ যোনসকলে PM কিষাণৰ টকা পাই আছে তেওঁলোকে নিউ যোনটো এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে সেইটো আপোনালোকে কৰিব লাগিব। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম PM কিষাণৰ যি আপোনালোকৰ এতিয়া নতুন ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে সেইটো আপোনালোকে কেনেদৰে কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে এগ্ৰি ষ্টক বুলি আপোনালোকৰ নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে লগ ইন কৰাৰ তিনিটা অপশ্যন আছে, দুটা অপশ্যন আছে। আপোনালোকৰ লগ ইন ফাৰ্মাৰ ডাইৰেক্ট পাৰে, তাৰপিছত আছে লগ ইন উইথ CSC। যদি আপোনালোকৰ CSC ID আছে আপোনালোকে CSC ID সহায়তো আপুনি লগ ইন কৰিব পাৰিব। মোৰ ইয়াত দুটা অপশ্যন আছে। যদি আপোনালোকে ফাৰ্মাৰ হয় ডাইৰেক্ট ফাৰ্মাৰ, যদি নিজে কৰি আছে আপুনি ফাৰ্মাৰ ছিলেক্ট কৰিও আপোনাৰ ইয়াৰ যোনটো এপ আপোনালোকৰ ৰেজিষ্টাৰ হয় ৰেজিষ্টাৰটো কৰিব পাৰিব। তো ইয়াত আপোনালোকে প্ৰথম লগ ইন কৰি ল'ব। লগ ইন কৰি লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত মোক সুধিছে মোবাইল নাম্বাৰটো দিয়াৰ পিছত ডু ইউ ৱেন টু চেঞ্জ ইউৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। মই যিহেতু এইটো নাম্বাৰ দিম সেইকাৰণে ইয়াত ন' বুলি দিছোঁ। তাৰপিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে যদি আপুনি CSC পৰা কৰি থাকে তেতিয়া ইয়াত আপোনালোকৰ তিনিটা অপশ্যন আছে, OTP বায়'মেট্ৰিক। তো মই ইয়াত আধাৰ নাম্বাৰটো দি OTPত ক্লিক কৰিম আৰু OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো মোৰ যোনটো PM কিষাণৰ আধাৰ নাম্বাৰ হয় সেইটো ইয়াত ভেৰিফাই হৈ গৈছে আৰু কণ্টিনিউ এডিটিঙৰ যোনটো অপশ্যন আছে মই ইয়াত ক্লিক কৰিম আৰু কণ্টিনিউ এডিটিঙৰ ক্লিক কৰাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰৰ পিছত মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব। তাৰপৰা আপোনাৰ নামটো ইংৰাজীত যেনেদৰে আছে ছাইডৰ ঘৰটোত অসমীয়াটো আহিব, তাত আপোনালোকে শুদ্ধকৈ টাইপ কৰি ল'ব। তাৰপিছত আপোনাৰ যোনটো কেটেগৰী হয় সেইটো আপোনালোকে দিব SC ST নে OBC। তাৰপিছত আপোনাৰ দেউতাৰ নামটো আহিব। ইয়াত এটা ছাইডে আপোনালোকৰ ইংলিছত থাকিব আৰু এটা ছাইডে অসমীয়াত থাকিব। তাৰপৰা দেউতাৰ নামটো দিয়াৰ পিছত আপোনাৰ গাঁৱৰ নাম, আপোনাৰ যোনখিনি আধাৰ কাৰ্ডৰ এড্ৰেছ আছিলে সেই এড্ৰেছখিনি ইয়াত তলত আহি যাব। তো এই এড্ৰেছখিনি চাই যদি ঠিকে থাকে আপোনালোকে তললৈ আহিব। তাৰপিছত লেণ্ড অনাৰশ্বিপ ডিটেইলছত আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব। মই অনাৰ চিলেক্ট কৰিছোঁ। তাৰপিছত অকুপেশ্যন ডিটেইলছত ইয়াত এগ্ৰিকালচাৰ চিলেক্ট কৰিছোঁ। তাৰপিছত ভেটছ লেণ্ড ডিটেইলছৰ যোনটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এনেদৰে চাৰ্ট এখন আহি যাব। ইয়াত ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট, ভিলেজ এইবিলাক আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু এইবিলাক চিলেক্ট কৰাৰ পিছতে আপোনাৰ যোনটো মাটিৰ আপোনালোকৰ গাঁৱৰ নামটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ছাৰ্ভে নাম্বাৰত আপোনাৰ মাটিৰ যোনটো পটা নম্বৰ হয় সেই পটা নম্বৰটো দি দিব আৰু পটা নম্বৰটো দি আপোনালোকে ছাৰ্ভে নাম্বাৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে তলত এখন লিষ্ট এনেদৰে আহি যাব। তো ইয়াত আপোনাৰ নামটো আছে নাই চাব আৰু আপোনাৰ জমাবন্দীত যদি নামটো উঠি আছে তেতিয়া আপোনাৰ নামটো ইয়াত ওলাই যাব আৰু আপোনাৰ নামটো ইয়াত আপোনালোকে ক্লিক কৰি OKত ক্লিক কৰিব আৰু OKত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে ডিপাৰ্টমেণ্ট এপ্ৰভেলত আপোনালোকে ৰেভিনিউ চিলেক্ট কৰিব। তাৰপৰা আই এগ্ৰিৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি যোনটো ছেভৰ অপশ্যন আছে ছেভত ক্লিক কৰিব আৰু ছেভত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকে আধাৰ আপোনালোকৰ যোনটো KYC হয় সেই KYCটো আকৌ আপোনালোকে ইয়াত কৰিব লাগিব। তো ইয়াত আধাৰ নাম্বাৰটো দি যোনটো কেপচাৰ অপশ্যন আছে আপোনালোকে কেপচাৰত ক্লিক কৰিব। তো কেপচাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ফিংগাৰপ্ৰিণ্ট হয় সেই ফিংগাৰপ্ৰিণ্টটো আপোনালোকে ইয়াত দিব লাগিব আৰু ফিংগাৰপ্ৰিণ্টটো যেতিয়া আপোনালোকৰ কেপচাৰ ল'ব তেতিয়া কেপচাৰ ছাকচেছফুলি বুলি আহিব। তো ইয়াত যোনটো তললৈ ছাবমিটৰ অপশ্যন আছে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো PM কিষাণৰ এগ্ৰি ষ্টকৰ যোনটো আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব আৰু আপোনালোকে এনেদৰে আপোনাৰ এটা এনৰলমেণ্ট IDও পাব আৰু সেই এনৰলমেণ্ট IDটো আপোনালোকে ডাউনলোড PDF-ত ক্লিক কৰি আপোনালোকে ছেভ কৰি ল'ব পাৰিব আৰু পিছত আপোনালোকৰ যোনটো আপোনালোকে এগ্ৰি ষ্টকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাত এটা অপশ্যন আছে চিক এনৰলমেণ্ট ষ্টেটাছ। তো এনৰলমেণ্ট ষ্টেটাছত গৈ আপোনাৰ আধাৰ নাম্বাৰ বা এনৰলমেণ্ট ID নাম্বাৰটো মাৰি আপোনাৰ যোনটো এগ্ৰি ষ্টকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় সেইটো এপ্ৰুভ হ'ল নে পেণ্ডিং হৈ আছে আপুনি ইয়াত চাব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোক যদি এজন PM কিষাণৰ বেনিফিচিয়াৰী হয় তেতিয়া আপুনিও এনেদৰে এগ্ৰি ষ্টকত আপোনাৰ যোনটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব।